খাদ্য আৰু অসামৰিক যোগান বিভাগৰ হাতত নাই মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ। মূল্যবৃদ্ধি ৰোধক কৃষি বিভাগলৈ ঠেলি হাত দাঙিলে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিমখৰ দাম বাঢ়িলেহে যোগান মন্ত্ৰীক প্ৰশ্ন কৰিবলৈ আহ্বান জনালে ৰঞ্জিত কুমাৰ দাসে। এক উদ্ভট মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। যি সময়ত মূল্যবৃদ্ধিৰ জুইত কুঙা হ'বলগীয়া হৈছে সৰ্বসাধাৰণ জনতা, তেনে সময়তে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ যোগান বিভাগৰ হাতত নাই বুলি দায় কৰা মন্তব্য আগবঢ়ালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মূল্যবৃদ্ধি ৰোধক কৃষি বিভাগলৈ ঠেলি হাত দাঙিলে যোগান মন্ত্ৰীগৰাকীয়ে। নিমখৰ দাম বাঢ়িলেহে যোগান মন্ত্ৰীক প্ৰশ্ন কৰিবলৈ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। যে আজি সকলোবোৰ মুকলি হৈ গ'ল। আমি এছেঞ্চিয়েল কমোডিটিত মই যেতিয়া বঙাইগাঁৱত কথাষাৰ কৈছিলোঁ, তাৰপিছত মই ক'লেও মই আপত্তি কৰা নাই, কাৰণ কিয় যিসকলে নাজানে তেওঁলোকে কৈছে। সেইটো মই ক'লেতো মোক আকৌ নিমখা মন্ত্ৰী বুলি ক'ব। এতিয়া মই পাচলিক লৈ পেলাই মই মিটিং কৰিছোঁ, এইটো মোৰ বিষয় নহয়। কণীক লৈ পেলাই মিটিং কৰিছোঁ, মোৰ এইটো বিষয় নহয়। এতিয়া মাংসক লৈ পেলাই মিটিং কৰিছোঁ, মোৰ বিষয় নহয় এইটো। কাৰণ এইটো না ভেটেনাৰী পৰে, ভেটেনাৰী তেওঁলোকে কণী প্ৰডাকশ্যনৰ কথাহে চাব, কণীৰ দামটো তেওঁলোকে নাচায়। এইটো নপৰে এইবোৰ কণী টণী পাচলি তাচলি। মানুহে এতিয়া কয় মানে ভেন্দিৰ দাম বাঢ়িলে কুম্ভকৰ্ণৰ নিৰ্যাত খাদ্যমন্ত্ৰী, জিকাৰ দাম বাঢ়িলে পটলৰ দাম বাঢ়িলে। আৰু মানুহে একেবাৰে ভাবে কি যে জিকা পটলৰ দাম বাঢ়িলেও যে আমাৰ খাদ্যমন্ত্ৰী, আমাৰ কোনো বিষয় নহয় এইটো। মোৰ বিষয় নহয় এইটো। মই ভাবোঁ এইটো এগ্ৰিকালচাৰৰ অন্তৰ্গত হ'ব লাগে। কহিমাৰ কিছামা ভিলেজত অনুষ্ঠিত হৈছে হৰ্ণবিল মহোৎসৱ। উৎসৱ হৰ্ণবিল মহোৎসৱ নাগালেণ্ডৰ পৰম্পৰাগত বিন্যাসত অনুষ্ঠিত হৈছে। নাগালেণ্ডৰ ৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 দিনীয়াকৈ সাংস্কৃতিক আৰু পৰ্যটনৰ সমাৰোহ হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। হৰ্ণবিল মহোৎসৱক লৈ উদলি মুদলি পৰিৱেশে বিৰাজ কৰিছে নাগালেণ্ডৰ কিছামা ভিলেজত। आ गए लोग। মানৱৰূপী দানৱৰ বৰ্বৰতাৰ বাবে সপোন ভাঙি চুৰমাৰ হ'ল বাইহাটা চাৰিআলিৰ কেইজনমান কৃষকৰ। মদন কামদেৱ দেৱালয়ৰ ওচৰত 5 বিঘা মাটিত কৰা সৰিয়হৰ খেতি লহপহকৈ বাঢ়ি আহি ফুলিবৰ সময়তে খেতিডৰাৰ ওপৰত বৰ্বৰ আক্ৰমণ মানৱৰূপী দানৱৰ। নিশাৰ ভিতৰতে বন মৰা ঔষধ প্ৰয়োগ কৰি মাৰি পেলালে লহপহকৈ বাঢ়ি অহা সৰিয়হ গছসমূহ। সৰিয়হ খেতিডৰাৰ এনে অৱস্থা দেখি মূৰে কপালে হাত দিছে কৃষককেইজনে। সৰিয়হডৰাৰ এনে অৱস্থা কৰাৰ সন্দেহত কেইজনমান লোকৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৃষককেইজনে। এই খণ্ডত আগবঢ়াইছো আমাৰ বাইহাটাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ ৰিপৰ্ট। এইবাৰ সৰিয়হৰ দুলিত ভূত নহয়, এইবাৰ সৰিয়হৰ খেতিত দানৱৰ বৰ্বৰ আক্ৰমণ হয়। বাইহাটা চাৰিআলিৰ যি মদন কামদেৱ দেৱালয় আছে, এই মদন কামদেৱ দেৱালয়ৰ সমীপৰ এখন পথাৰত দানৱৰূপী মানৱে সৰিয়হ উঠি অহা ফুলিবলৈ আৰম্ভ কৰা সৰিয়হৰ মাটিত খেতিত আক্ৰমণ কৰিছে কীটনাশক ঔষধ ব্যৱহাৰ কৰি, যাৰ ফলত 5 বিঘাতকৈ অধিক মাটিৰ যি সৰিয়হ খেতি কৰিছিল খেতিয়কসকলে, সেই সৰিয়হ খেতি পুৰি ছাই হৈ গৈছে। আৰু এজন খেতিয়ক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম দৰাচলতে এই সৰিয়হডৰিত কি হৈছিলে। এইটো আমাৰ পূৰ্বপুৰুষৰ পিতৃসকলৰ আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি ইয়াতে। মই যোৱাবাৰ আৰক্ষী বিভাগৰ পৰা অৱসৰ লৈ আমাৰ কেইজনমান নিবনুৱা যুৱকক লৈ আমি প্ৰায় 5 বিঘা মাটি খেতি কৰিছিলোঁ। কিন্তু যোৱা 29 তাৰিখে ইয়াতে সন্ধিয়া 6টামান বজাত কবিন হীৰা, গণেশ হীৰা, ৰিংকু হীৰা আৰু দীনেশ হীৰা এইসকলে প্ৰায় 6টামান বজাত ইয়াতে সোমাই পেলাই ইয়াতে কীটনাশক ঔষধ দি পেলাই আমাৰ প্ৰায় 5 বিঘা 3 বিঘামান মাটিৰ শস্য কমপ্লিট নষ্ট কৰি পেলাইছে আৰু চব পুৰি গৈছে। গতিকে আমাৰ ইয়াত বৃহৎ ক্ষতি হৈছে। গতিকে আমি আইনৰ ৰাষ্ট্ৰ লৈছোঁ, আমি আইনে কি কয় আমিতো চাই আছোঁ। অন্য এজন ব্যক্তি আছে, এজন কৃষক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে আপোনালোকে খেতি কৰিছিল আৰু কি পৰ্যায়ত কি কাৰণত এনেকুৱা হ'বলৈ পালে বুলি অনুমান কৰে? কি এইটো যিটো ঘটনা ঘটিলে গোটেই জ্বলি চাৰ খাৰ হৈ আছে, গোটেই পুৰি চাৰ 5 বিঘাৰ বেছি হ'ব চাগে আমাৰ মাটিটো। কিন্তু মোটামুটি 5 বিঘাৰ 3 বিঘাতকৈ বেছি
মাটি তাৰমানে জ্বলি চাৰখাৰ হৈ আছে তাক আমাৰ বন মৰা ঔষধেৰে নিৰ্মূল কৰা হৈছে, ধ্বংস কৰা হৈছে। আৰু অত্যন্ত দুখজনক আৰু বেদনাদায়ক। আৰু সেই মহাপাপী কোন, সেই তেওঁলোকে আচলতে নিজে চিন্তা কৰিব লাগিছিল। তেওঁলোকেও আচলতে এনেকুৱা কৰ্মত ব্যস্ত হ'ব লাগে, কিন্তু আনক এনেকৈ ধ্বংস কৰা বা খেতিখিনি ধ্বংস কৰাৰ সেই মানসিকতাটো হ'ব নালাগিছিল। যিসকল খেতিয়কে ইয়াত সৰিয়হ খেতি কৰিছিলে তেখেতসকলৰ খেতিখিনিত বন মৰা ঔষধ ব্যৱহাৰ কৰি ধ্বংস কৰি পেলালে। আৰু এখেতসকলে আইনৰ ওচৰ চাপিছে। এতিয়া আইনে কি সমাধান দিয়ে তালৈ মানে অপেক্ষা কৰি আছে এই খেতিয়কসকলে। হোজাইত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। দিনৰ পোহৰতো খেতি পথাৰত মুক্ত বিচৰণ কৰিছে বনৰীয়া হাতীয়ে। নীৰৱ নিৰ্বিকাৰ হোজাইৰ বন বিভাগ। হোজাইৰ দীঘলবালি অঞ্চলত প্ৰায় 200টা হাতীয়ে অৱস্থান কৰিছে খেতি পথাৰত। পথাৰত হাতীৰ জাকটো দেখি আতংকিত হৈ আছে গাঁওবাসী। দীঘলবালি আৰু হাৱাইপুৰ সংযোগী পথতো হাতীৰ এটা জাকে অৱস্থান কৰি বহু সময় ব্যাহত কৰে যাতায়াত ব্যৱস্থা। ইপিনে গাঁওখনত বৃদ্ধি পোৱা হাতীৰ তাণ্ডৱ ৰোধ কৰিবলৈ নাই কোনো এগৰাকী বনকৰ্মী। ফলত ৰাইজে নিজেই জুই জ্বলাই ফটকা ফুটাই হাতী খেদিবলৈ চলাই আছে আপ্ৰাণ চেষ্টা। আগবঢ়াইছো হোজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট। হোজাইত হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইয়াৰ মাজতে আজি আমি দেখুৱাবলৈ লৈছোঁ কেনেদৰে হোজাইত হাতীয়ে মুক্ত বিচৰণ কৰে। আৰু সেই দৃশ্য ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ। চাওক, বৃহৎ এটা হাতীৰ জাকে ইতিমধ্যে যি দীঘলবালিৰ খেতি পথাৰ আছে সেই খেতি পথাৰত এই বৃহৎ এটা হাতীৰ জাকে এই মুহূৰ্তত অৱস্থান কৰি আছে। আৰু তেওঁলোকে জনাঞ্চললৈ প্ৰৱেশ কৰাৰ উদ্দেশ্যৰে ইতিমধ্যে লাহে লাহে পথাৰৰ মাজেৰে তেওঁলোকে আগবাঢ়ি গৈ আছে। আৰু নিশাৰটো আন্ধাৰত এই হাতীৰ জাকটোৱে নিতৌ যি জনাঞ্চলত প্ৰৱেশ কৰি কৃষকৰ ঘৰ দুৱাৰ ভাঙি এক প্ৰকাৰ ক'বলৈ গ'লে তাণ্ডৱ চলায়, যাৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ লোকসকলে আতংকিত হৈ পৰে। আৰু এই হাতীৰ জাকটোত প্ৰায় 200টাতকৈ হাতী থকা বুলি ইতিমধ্যে স্থানীয় ৰাইজে আমাৰ আগত প্ৰকাশ কৰিছে। সেই দৃশ্য আমি দেখুৱাই আছোঁ একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। চাওক কেনেদৰে পথাৰত হাতীৰ জাকটোৱে অৱস্থান কৰি আছে আৰু তেওঁলোকে জনাঞ্চলৰ দিশে কেনেদৰে গতি কৰি আগবাঢ়ি গৈ আছে সেই দৃশ্য আমি দেখুৱাই আছোঁ। যিহেতু স্থানীয় লোকো আছে দীঘলবালি অঞ্চলত, তেওঁলোকৰ পৰাও আমি কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, দেখা গৈছে বনৰীয়া হাতীৰ এটা বৃহৎ এটা জাক আপোনালোকৰ এই পথাৰত অৱস্থান কৰি আছে, কি ক'ব, কোনখিনিত এইটো? দীঘলবালি গাঁৱত মানে বনৰীয়া হাতী জাকে জাকে ওলাই আহিছে। বন বিভাগৰ একো খবৰ লয় নে নলয়? খবৰ লয় নে নলয়? খা খবৰ নলয়। বন বিভাগ নাহে? নাহে। আপোনালোকে নিজে খেদিব লাগে? নিজেই খেদিব লাগে। আকৌ হাতী জাকবিলাক যে ইমান খোপা আহিছে যে জাক কেইখন আছে যে গন্তি কৰিব নোৱাৰা হৈছে। এতিয়া পথাৰত ধান আছে নাই? পথাৰত ধান নাইকিয়া হৈছে। তথাপি আপোনালোকে কাটিখিনি হয়তো এতিয়া ৰাখিছে মজুত কৰে? পথাৰত নাই, ঘৰত জমা কৰি ৰখা হৈছে। এতিয়া হাতী পথাৰত আছে হাতী জাকটো? এতিয়া বৰ্তমান পথাৰতেই আছে। কিমানটামান হ'ব হাতী? হ'ব 150-200 মান। ৰাতি হ'লে গাঁৱত প্ৰৱেশ কৰে? ৰাতি হ'লে গাঁৱত প্ৰৱেশ কৰে। নিশ্চয় ৰাতি হ'লে গাঁৱত প্ৰৱেশ কৰে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা গৈছে হাতীৰ এই বৃহৎ এটা চিঞৰ, হয়তো তেওঁলোকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহিছে আৰু এই মুহূৰ্তত দীঘলবালিৰ যি খেতি পথাৰ আছে তাত অৱস্থান কৰি আছে, কি ক'ব? এইটো বিষয়ে আৰু কি ক'ব, আমালোকতো শান্তি নাই। দিনে ৰাতি আৰু সিহঁতক খেদিব লাগে। ৰাতিপুৱা হ'লে যায় সোমাই আৰু সন্ধ্যা হ'লে ওলাই যায়। এইটোতো ওলাই গ'ল। এতিয়া সিহঁতে আৰু এন্ধাৰ হৈ গ'ল, ঘৰে ঘৰে সোমাব। ঘৰততো ধান গুচি গৈছে, ঘৰে ঘৰে সোমাই পেলাই মানুহৰ ঘৰ দুৱাৰ ভাঙে, অনিষ্ট ঘটে। কিন্তু বন বিভাগৰ কোনো লোক হয়তো এই মুহূৰ্তলৈকে আমি এই মুহূৰ্তলৈকে অহা নাই। দীঘলবালি এটা খণ্ড বন কাৰ্যালয় আছে, কোনো এগৰাকী কৰ্মচাৰীকো আমি দেখা নাই। নাই, দেখা নাই। নাথাকে ইয়াতে কোনো এগৰাকী কৰ্মচাৰী নাথাকে। হাতী ওলালে আপোনালোকে নিজে খেদিব লাগে। বন বিভাগ কোনো নাহে? খবৰ দিলে কি কয়? খবৰ দিলে আহিম বুলি কয়, আৰু সিহঁতে আহোঁতে আমাৰ ইফালে নষ্ট হৈ যায়। যেতিয়া স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে হাতী ওলাই অহাৰ, সেই সময়ত বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সুফল উত্তৰ তেওঁলোকে নাপায়, যাৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ লোকসকলে নিজেই এই হাতীৰ বৃহৎ জাকটোৰ লগত তেওঁলোকে নিজেই মোকাবিলা কৰিবলগীয়া হয় আৰু হাতীৰ জাকটোক যাতে তেওঁলোকে খেদিবলৈ যত্ন কৰি থকাও দেখা গৈছে। দ্য মৰ্নিং শ্ব'ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ।
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। এইখন হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মানস ৰাষ্ট্ৰীয় উদ্যান। প্ৰাকৃতিক সম্পদৰাজি তথা বন্য জীৱ জন্তুসমূহৰ উপৰিও মানস ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ইয়াৰ মাজেৰে বৈ যোৱা এজাক বিশেষ বতাহৰ বাবে। মানস ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভূটান সীমান্তত পাহাৰৰ তলত অৱস্থিত এখন বিশাল বনাঞ্চল। ভূটানৰ দিশে থকা বনাঞ্চলখনক জনা যায় ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান ৰূপে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূটান আৰু অসমৰ অংশক বিভক্ত কৰিছে ভূটানৰ পাহাৰৰ পৰা বৈ অহা মানাহ নদীয়ে। সন্ধিয়া হোৱাৰ লগে লগে বায়ুমণ্ডলৰ উষ্ণতা হ্ৰাস পালে এই নদীৰ ওপৰেদি পাহাৰৰ পৰা বৈ অহা এজাক প্ৰবল বতাহ পাৰ হৈ যায়। গোটেই নিশা মানাহ নদীৰ চৌপাশ কঁপাই থকা এই গাৰ্জ উইণ্ড নামৰ পৰিচিত এই বতাহজাক পুৱাবেলি ওলোৱাৰ পিছত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পোৱাৰ পিছতেই নাইকিয়া হৈ যায়। বহু পৰ্যটক মানসলৈ আহে বনাঞ্চলৰ ভিতৰত মানাহ নদীৰ পাৰত এই অনন্য অভিজ্ঞতা ল'বলৈ। আনহাতে মানাহৰ এই বতাহজাক বলি থকাৰ মথনগুৰি অঞ্চলত শীতকালতো কেতিয়াও নিয়ৰ নপৰে। ই এই উদ্যানখনৰ আন এটা বৈশিষ্ট্য। টুৰিজিমৰ ফালৰ পৰা মানাহটো মানে ক'ব পাৰি ধৰি লওক ওৱান অফ দ্য বেষ্ট ৱাইল্ড লাইফ ৰিফিউজ। যেনেকৈ কাজিৰঙাৰ দুইটো বেলেগ, যোনটো হিমপাতকাৰীৰ কথাটো বেলেগ, কিন্তু মানাহৰ এটা কথা হয় মানাহৰ দুটা বস্তু একদম ষ্ট্ৰেংথ মানে বহুত বেছি। কাজিৰঙাৰ ধৰি লওক আপোনাৰ ৱাইল্ড লাইফটো তাৰ মেইন ষ্ট্ৰেংথ। মানাহৰ এনেকুৱা হয় মানে ইয়াৰ চিনিক বিউটি আৰু ৱাইল্ড লাইফ দুয়োটাই মানে ইয়াৰ আচলতে মেইন এছপেক্ট মানে চাবলৈ গ'লে। চিনিক বিউটি ইমানেই ধুনীয়া হয় ইয়াতে, যেতিয়া মানে বেকি বালিচৰত আপোনাৰ বেলি ডুবে সেইটো বহুত ধুনীয়া হয়, ইয়াৰ ছানছেট বহুত বিখ্যাত। এই বতাহটো একচুৱেলি এইটো গৰ্জ উইণ্ড বুলি কয়। গৰ্জ উইণ্ড তাৰমানে ধৰি লওক আপোনাৰ এইটো আমাৰ হিমালয়ৰ বেছত থকাটো, হিমালয়ৰ পাদদেশত বুলি কয় যিখন মানস ফুট হিল ফৰেষ্ট, মানস এখন ফুট হিল ফৰেষ্ট। তো কি হয় নদীবিলাক পাহাৰবিলাকৰ মাজেদি নদীবিলাক থাকেতো, নদীবিলাকৰ মাজত ধৰি লওক পাহাৰত গছৰ কাৰণে সিহঁতে বতাহটো ফ্ৰীলি হ'ব নোৱাৰে, নদীখিনিতো খালী পায়, তাতে খুব জোৰত একচুৱেলি এই বতাহটো বলে। এনেকুৱা আপুনি আৰু বেলেগ বেলেগ যিবিলাক নদী পাব তাতো এই বতাহটো আছে, গৰ্জ উইণ্ড বুলি কয়। এইটো ধৰি লওক আপোনাৰ যেতিয়া টেম্পাৰেচাৰটো ল' হৈ পেলাই যায় সেইকাৰণে আপোনাৰ গধূলিৰ পৰা ষ্টাৰ্ট হয়, আৰু এইখিনিৰ পৰা ৰাতিপুৱা আগবেলালৈকে থাকিব, আৰু তাৰপিছত যেতিয়া টেম্পাৰেচাৰ হাই হৈ যায় বতাহটো বন্ধ হৈ যায়। আপুনি যদি নিৰ্জনতা ভাল পায় তেনেহ'লে ভাৰত ভূটান সীমান্তত থকা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ আহক আৰু এনিশা কটাই চাওক ইয়াৰ বেকী নদীৰ কাষত, আৰু অৰণ্যৰ গভীৰতা আপুনি উপলব্ধি কৰক। ইয়াৰ বাবে আপুনি আহিব লাগিব মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম ভূটান সীমান্তৰ মথনগুৰিত স্থিত বন বিভাগৰ আপাৰ বঙলালৈ। এই বঙলাত নিশা বৈদ্যুতিক চাকি নোহোৱাকৈ ফেৰফেৰীয়া বতাহৰ মাজত লেম্পৰ পোহৰত নিশা পাৰ কৰাৰ মাদকতাই সুকীয়া। মানসৰ সৌন্দৰ্য
আজি ৰাষ্ট্ৰীয় দিব্যাংগ দিৱস দিব্যাংগ দিৱসৰ দিনটোত গহপুৰৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীৰ প্ৰতিভাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৰজাবাৰীৰ ৰাণী কামান নামৰ যুৱতীগৰাকীয়ে জন্মগতভাৱে এখন ভৰি নথকা স্বত্তেও সুন্দৰকৈ প্ৰতিটো গীতত নৃত্যৰ জৰিয়তে বিভিন্ন সময়ত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অদম্য সাহস আৰু প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে অব্যাহত ৰাখিছে নৃত্যৰ সাধনা পঢ়া শুনাৰ সমান্তৰালকৈ নৃত্যৰ ক্ষেত্ৰত অধিক আগুৱাই যাব বিচাৰে ৰাণীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য আগবঢ়াইছো আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকনৰ এক বিশেষ ৰিপৰ্ট হয় আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস আৰু মই উপস্থিত আছো গহপুৰৰ ৰজাবাৰীত এগৰাকী বিশেষভাৱে সক্ষম যুৱতী যুৱতীগৰাকীৰ এটা ভৰি নথকা স্বত্তেও আছে যথেষ্ট প্ৰতিভা সুন্দৰকৈ তেওঁ নৃত্য কৰিব পাৰে প্ৰথমে মোৰ সতীৰ্থই যুৱতীগৰাকীক দেখাব আৰু ৰাণী কামান নাম তেওঁৰ নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভাৰ জৰিয়তে এতিয়া সকলোৱে ৰাণী কামানক চিনি পায় কোৱাচোন তুমি সুন্দৰকৈ নাচিব পাৰা আজি যেহেতু দিব্যাংগ দিৱস কি ক'বা ৰাষ্ট্ৰীয় দিব্যাংগ দিৱস শুভেচ্ছা জনাইছোঁ তুমি ইমান ধুনীয়াকৈ নাচা কেনেকৈ সম্ভৱ হৈছে এইখিনি কেনেকৈ পাৰা এইটো মই অৰুৰে পৰা নাচোঁ আৰু আমাক নাচি দেখাবানে এতিয়া অঁ হয় গান এটা অকণমান প্লে কৰি দিবলৈ অনুৰোধ জনাইছোঁ তেখেতৰ পিতৃও আছে আমাৰ লগত অকণমান নাচি দেখুওৱা আৰু কথা পাতিম আমি ৰাণী কামানৰ লগত তুমি ক'ত ক'ত নাচিছা কোন কোন ঠাইত নাচিছা মানে মই গুৱাহাটীতো নাচিছোঁ এনেকৈয়ে ডেৰ জেগাত নাচিছোঁ প্ৰেক্টিচ ক'ত কৰা তুমি প্ৰেক্টিচ মই মোৰ খুৰাই শিকাই অঁ হয় দীপেন কামান কি পঢ়ি আছা ক্লাছ 10 হয় তেখেতৰ পিতৃ আছে ৰাণী কামানৰ পিতৃ আছে আপোনাৰ ছোৱালীজনী ইমান সুন্দৰকৈ নাচে কি ক'ব কেনেকৈ এইখিনি সম্ভৱ হৈ মইতো ছোৱালী নচাৰ বাবে বেছি গৌৰৱ কৰোঁ আৰু সমাজলৈ এইটোৱে অনুৰোধ কৰোঁ আৰু বেছিকৈ আগবাঢ়ি যাবৰ কাৰণে ধন্যবাদ দিয়ে হয় যিখিনি সুবিধা নৃত্যৰ ক্ষেত্ৰত তাই সেইখিনি কেনেকৈ পায় নিজাববীয়াকৈ কৰিছেনে নিজাববীয়াকৈ তাই শিকিছেনে নে কোনোবাই আপোনাক শিকাই নাই তাৰ খুৰা এজনে শিকাই দীপেন কামান বুলি কেতিয়াও অসুবিধা নহয় নচাৰ ক্ষেত্ৰত অসুবিধা নহয় তাই অসমৰ বিভিন্ন প্ৰান্তত প্ৰগ্ৰেম কৰিছে বহুত জেগাত কৰি আহিছে পিতৃ হিচাপে আপুনি যথেষ্ট সুখী মই বহুত সুখী নিশ্চয় আচলতে এয়া হৈছে ৰাণী কামান যাৰ যথেষ্ট প্ৰতিভা আছে নৃত্যৰ ক্ষেত্ৰত এক দখল আছে আৰু সেই নৃত্যৰ জৰিয়তে অসমৰ ৰাইজৰ মাজত সকলোৰে চিনাকি ৰাণী কামান আৰু অনাগত দিনত ৰাণী কামান এনেদৰে যদি তেওঁ চেষ্টা অব্যাহত ৰাখে নৃত্যৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব বুলি সকলো গাঁওবাসী আশাবাদী আৰু এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গহপুৰৰ ৰজাবাৰীৰ পৰা এই দৃশ্য চিকিৎসকৰ ঘৰত চুৰিকাণ্ড লংকাৰ 4 নম্বৰ ৱাৰ্ড স্থিত চিকিৎসক ৰমেন চন্দ্ৰ বৰদলৈৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰা চোৰে লুটি নিলে নগদ ধনসহ 2 লক্ষাধিক টকা মূল্যৰ অলংকাৰ ঘৰত কোনো নথকাৰ সময়ত সংঘটিত হয় এই চুৰি ঘটনা পৰৱৰ্তী সময়ত চিকিৎসকগৰাকী ঘৰত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে চুৰিৰ এই ঘটনা যোগীজান চৰকাৰী চিকিৎসালয়ৰ অধীক্ষক চিকিৎসকগৰাকী ঘৰত সোমাই পেলাই মই দেখিলোঁ মই যেতিয়া তলাবিলাক খুলি যাওঁ বেডৰুমত যেতিয়া খুলিবলৈ বিচাৰোঁ তেতিয়া দেখিছোঁ মোৰ বেডৰুমৰ তলাটো নাই ভাঙি তলত পৰি আছে তাৰপিছত মোৰ পিছফালৰ পৰা যেতিয়া মই আকৌ চাবলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে গোটেই পিছফালৰ দৰ্জা ভাঙি চাঙি অৱস্থা নাই তাৰপিছতে মই বেডৰুমত যেতিয়া চালোঁ তেতিয়া মোৰ গডৰেজৰ গোটেই ভাঙা চিঙা মোৰ এটা আলমাৰী আছিলে সেইখনো ভাঙা চিঙা মিছেছৰ গোটেই গহনা পাতিখিনি যিখিনি আছিলে গোটেইখিনি লৈ গ'ল অনুমানিকটো 2 লাখ টকা হ'ব 2 লাখ টকা গহনা লৈ গৈছে নগদ ধন আছিল নেকি আপোনাৰ নগদ ধন 20,000 মান আছিলে সেইখিনিও লৈ গ'ল গডৰেজত আছিলে চুৰে চুৰ কৰি লৈ গৈছে
বাইহাটা চাৰিআলিৰ এজন অসাধাৰণ যুৱক কমলপুৰৰ সোণেশ্বৰ গাঁৱৰ এই যুৱকজনে এতিয়ালৈকে উদ্ভাৱন কৰিছে বহুকেইটা যন্ত্ৰ কাৰিকৰী বিষয়ৰ কোনো ধৰণৰ শিক্ষা নোলোৱাকৈ ইটোৰ পিছত সিটো যন্ত্ৰ উদ্ভাৱন কৰিছে মিলনজ্যোতি দাস নামৰ যুৱকজনে উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ মিলনজ্যোতি দাসে এই পৰ্যন্ত 53টা সামগ্ৰী উদ্ভাৱন কৰি উলিয়াইছে মিলনে উদ্ভাৱন কৰিছে কণীৰ পৰা পোৱালি জগোৱা মেচিন কৃত্ৰিম হাত ভৰি হেণ্ড চেনিটাইজ কৰা মেচিন অক্সিজেন প্ৰস্তুত কৰা যন্ত্ৰকে আদি কৰি বহুকেইটা যন্ত্ৰ জালুকবাৰীৰ লৰাই পৰি আছে তো হেতুৰ কাৰণে মই এটা টয়লেটৰ ওপৰত এটা সিস্টেম লগাই দিছো যেটো তেওঁ ভৰি দি হ্যান্ডেল কৰিব সাংবাদিক শ্ৰীমন্ত দাসৰ বিশেষ ৰিপৰ্ট মানে তেওঁ লেট্ৰিন কৰাৰ পিছত ক্লিন কৰিব পাৰে হেল্ল' হেল্ল' আৰু মোৰ ওচৰত আছে মিলনজ্যোতি দাস মই তেওঁৰ পৰা আমাৰ নিউজ 18ৰ দৰ্শকক জনাবলৈ অনুৰোধ কৰিম তেওঁ কিমানবিধ আৱিষ্কাৰ বৰ্তমানলৈ উদ্ভাৱন কৰিছে আৰু কেনেকুৱা ধৰণে তেওঁ উদ্ভাৱন কৰিছে কিমানবিধ নমস্কাৰ মই বৰ্তমানলৈকে 53টা যন্ত্ৰ উদ্ভাৱন কৰিছোঁ আৰু এইখিনি গোটেইখিনি মই সফল বুলিয়ে ভাবিছোঁ আৰু ইয়াৰে 3টা অলৰেডি পেটেণ্ট হৈছে আৰু বহুকেইটা পেটেণ্ট এপ্লাই কৰা হৈছে এই যে আমি যেটো ওচৰত আছো আমাৰ এইটো এটা যন্ত্ৰ এইটো যন্ত্ৰ দৰাচলতে কি যন্ত্ৰ আৰু এইটোৰ হেৰিটো বিশেষত্বটো কি এইটো এটা বেড বইলিং কৰা যন্ত্ৰ এজন যুৱ যুৱ ব্যৱসায়ী তেওঁ মানে বেটৰ পৰা মডাৰ্ণ টাইপৰ মানে ফাৰ্নিচাৰ বনাব লৈছে আৰু তেওঁ মানে গোটেইটো হোৱাইট টাইপৰ বনাব বিচাৰিছে যাৰ কাৰণে তেওঁ বেটটো ডিজাইন কৰাৰ কাৰণে বইলিং কৰিব লাগে মানে চ' মই আমাৰ ইয়াৰ লোকেল মেটেল যিটো হয় সেই হেৰি কৰি পেলাই মই তাৰ পৰা এইটো বস্তু বনাইছোঁ আৰু এইটো খুব ল' কষ্ট হয় কাৰণ বেছি কষ্ট হ'লে এজন তেনেকুৱা ফাৰ্মাৰ এজনে বেছি দামৰ বস্তু কিনি পেলাই তেওঁ ব্যৱসায় কৰিব নোৱাৰে এইটো হ'ল বেড ডিজাইন কৰা বইলিং কৰি পেলাই ডিজাইন কৰে হয় ইয়াৰ উপৰিও আপোনাৰ যি ইনোভেশ্যন যিটো চেণ্টাৰ হয় এই ইনোভেশ্যন চেণ্টাৰ আৰু ভিতৰত আৰু কি আছে ন এতিয়া মোৰ কথা হ'ল কি মোৰ নিড হিচাপত মই বস্তুবিলাক বনাওঁ কোনোবাই যে মোক গাই খিৰোৱা এটা যন্ত্ৰ লাগে মই তেওঁক গাই খিৰোৱা যন্ত্ৰটো লাগে বনাই দিওঁ যে মোক বোলে মোৰ বিতুলনাথ ডিছ বনোৱা মেচিন লাগে ঠেকুনাৰ কাঁহী বনোৱা মেচিন লাগে মই তেওঁক সেইটো বনাই দিওঁ যাক যি হিচাপত বোলে মোক কণীৰ পৰা পোৱালি জগোৱা যন্ত্ৰ লাগে সেইটো হিচাপত দিওঁ এই ধৰক আপুনি যিবিলাক উদ্ভাৱন কৰিছে এইবিলাকতো কাৰিকৰী ক্ষেত্ৰত প্ৰশিক্ষণ বা কাৰিকৰী শিক্ষাৰ প্ৰয়োজন হয় আপোনাৰ কাৰিকৰী শিক্ষা আছিল নে নাই মই কাৰিকৰী মই এইটো জন্মগত বুলি ক'ব লাগিব ভগৱানৰ এইটো মোৰ দান বুলি ক'ব লাগিব মই যিকোনো মেচিন নিডটো ক'লে হ'ল মোক এনেকুৱা টাইপৰ মেচিন লাগে মই সেই হিচাপে মই বনাই দিব পাৰোঁ আপুনি কিমানলৈ পঢ়িছিলে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ কলা শাখাত হয় এইজনে হ'ল মিলনজ্যোতি দাস কমলপুৰ সমষ্টিৰ সোণেশ্বৰ গাঁৱৰ মিলনজ্যোতি দাস আৰু এই মিলনজ্যোতি দাসে উচ্চতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হৈ আজিৰ পৰা বহু বছৰ আগৰ পৰা এইদৰে আৰু ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ